বিবাহ পাশত আবদ্ধ হল বেহাৰবাৰী আউটপোষ্টৰ মোহন। কইনাৰ নাম কি, ঘৰ ক'ত, সকলো সবিশেষ জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে অলপো স্কিপ নকৰাকৈ চাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। যুগ্ম জীৱনৰ পাতনি মেলিলে অভিনেতা দীপজ্যোতি কেওটে। সামাজিক মাধ্যমত অনুৰাগীসকলে শুভেচ্ছা জ্ঞাপন কৰিছে। পোনপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওট তথা বেহাৰবাৰী আউটপোষ্টৰ মোহনক ইয়াৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো। দীপজ্যোতি কেওটৰ বিবাহ অনুষ্ঠান আয়োজন কৰা হৈছে নগাঁৱৰ তেলীয়া পশুকটা গাঁৱৰ নিজ বাসগৃহত। মোহনৰ পত্নীৰ নাম হল বিদিশা। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেতা দীপজ্যোতি কেওটৰ এই খবৰটো শুনি আপোনালোকে কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেন্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। অন্য এটা নতুন ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতি আজিলৈ বিদায় মাগিছো। ধন্যবাদ। জয় আই অসম।